আসসালামু আলাইকুম। ইংলিছ গ্ৰামাৰ চেণ্টাৰ ইউটিউব চেনেলৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল টি ফৰম আছামৰ ছেকেণ্ড পাৰ্ট কুৱেশ্যন এণ্ড এনচাৰ লৈ আহিছোঁ। এইটো আৰম্ভ হ'ব কুৱেশ্যন নম্বৰ 13। আগৰ ক্লাছত কুৱেশ্যনটো 1 to 12 দিয়া হৈছিল, আজি 13ৰ পৰা ষ্টাৰ্ট হ'ব। দেখা ছাত্ৰ ছাত্ৰীসকল, কুৱেশ্যন নম্বৰ 13, হাউ মেনি লেজেণ্ডছ আৰ এবাউট দ্য ডিস্কভাৰী অফ টি। চাহ যে আৱিষ্কাৰ কৰিছে, সেই চাহ আৱিষ্কাৰ কৰাৰ কাহিনী কেইটা আছে? 2 লেজেণ্ডছ, এইটো লিখিবা। কুৱেশ্যন নম্বৰ 14, হোৱাই ডিড প্ৰাঞ্জল নট শ্বেয়াৰ উইথ ৰাজবীৰছ এক্সাইটমেণ্ট। কিয় প্ৰাঞ্জল ৰাজবীৰৰ উত্তেজনাত অংশ লোৱা নাছিল? এনচাৰ, প্ৰাঞ্জল ডিড নট শ্বেয়াৰ উইথ ৰাজবীৰছ এক্সাইটমেণ্ট। প্ৰাঞ্জল ৰাজবীৰৰ উত্তেজনাত অংশ লোৱা নাছিল বিকজ হি ৱাজ বৰ্ন এণ্ড ব্ৰট আপ অন টি প্লাণ্টেশ্যনছ। কাৰণ তেওঁ এই চাহ উদ্ভিদৰ মাজতেই জন্ম হৈছিল আৰু ডাঙৰ দীঘল হৈছিল। কুৱেশ্যন নম্বৰ 15, হাউ ডিড দ্য চাইনিজ এম্পায়াৰ ডু। চাইনিজ সম্ৰাটজনে কি কৰিছিল? এনচাৰ, দ্য চাইনিজ এম্পায়াৰ বইল্ড ৱাটাৰ বিফৰ ড্ৰিংক। চীনৰ সম্ৰাটজনে পানী খোৱাৰ আগত উতলাইছিল। কুৱেশ্যন নম্বৰ 16, হু ৱাজ বোধিধৰ্মা। বোধিধৰ্মা কোন আছিল? বোধিধৰ্মা ৱাজ এন এনচিয়েণ্ট বৌদ্ধিষ্ট এথছেটিক। বোধিধৰ্মা পুৰণি বৌদ্ধিষ্ট সাধু আছিল বা সন্ন্যাসী আছিল। কুৱেশ্যন নম্বৰ 17, হোৱাট ডিড বোধিধৰ্মা ডু। বোধিধৰ্মা কি কৰিছিল? এনচাৰ কি হ'ব? বোধিধৰ্মা কাট অফ হিজ আইলিডছ। বোধিধৰ্মা তেওঁৰ চকু পতা কাটিছিল। কুৱেশ্যন নম্বৰ 18, হোৱাই ডিড বোধিধৰ্মা কাট অফ হিজ আইলিডছ। বোধিধৰ্মা কিয় তেওঁৰ চকু পতা কাটিছিল? এনচাৰ, বোধিধৰ্মা কাট অফ হিজ আইলিডছ বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যনছ। বোধিধৰ্মা তেওঁৰ ধ্যানৰ মাজত টোপনি অনুভৱ হৈছিল, সেইকাৰণে চকু পতা কাটিছিল। কুৱেশ্যন নম্বৰ 19, হোৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক। টি ক'ত প্ৰথমে খোৱা হৈছিল? চাইনা। ছাত্ৰ ছাত্ৰীসকল, এইবিলাক কিন্তু MCQ টাইপ আহিব। কুৱেশ্যন নম্বৰ 20, হোৱেৰ আৰ চাই এণ্ড চিনি ফ্ৰম। চাই আৰু চিনি ক'ৰ পৰা আহিছে? চাই এণ্ড চিনি ফ্ৰম চাইনিজ। কুৱেশ্যন নম্বৰ 21, হাউ মেনি টি bushes were grown up from the eyelids। সেই চকু পতাৰ পৰা কিমান জোপা চাহ গছ গজিছিল? এনচাৰ কি? 10 টি bushes। কুৱেশ্যন নম্বৰ 22, when did tea come to Europe। কেতিয়া চাহ ইউৰোপলৈ আহিছিল? ইন দ্য 16th century। এইটো এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 23, হোৱাট বেনিষ্ট বোধিধৰ্মা স্লিপি। বোধিধৰ্মাৰ টোপনি কিহে শেষ কৰিছিল? এনচাৰ কি হ'ব? হট ৱাটাৰ, গৰম পানীয়ে। কুৱেশ্যন নম্বৰ 24, হু ৱেৰ ৱেইটিং ফৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰছ। প্ৰাঞ্জলছ ফ্ৰেণ্ডছ ৱেৰ ৱেইটিং ফৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ। প্ৰাঞ্জল আৰু ৰাজবীৰ যেতিয়া ষ্টেচন আহি পাইছিল হিমৰিয়ানীত, তেতিয়া কি প্ৰাঞ্জলৰ দেউতাক আৰু মাক ষ্টেচনত সিহঁতৰ কাৰণে অপেক্ষা কৰি আছিল। কুৱেশ্যন নম্বৰ কিমান হ'ব এইটো? কুৱেশ্যন নম্বৰ, হু মেনাষ্ট ডেকিয়াবাৰী টি গাৰ্ডেন। এনচাৰ কি? মিষ্টাৰ বৰুৱা মেনাষ্ট ডেকিয়াবাৰী টি গাৰ্ডেন। কুৱেশ্যন নম্বৰ 26, হাউ ড্ৰেছ ডু দ্য টি প্লাকাৰ্ছ ৱেয়াৰ। চাহপাত চিঙোতাসকল কি পোচাক পিন্ধিছিল? এনচাৰ কি হ'ব? দ্য টি প্লাকাৰ্ছ ৱেয়াৰ প্লাষ্টিক এপ্ৰনছ। এইটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 27, হোৱাট ৱেয়াৰ দ্য টি প্লাকাৰ্ছ ডুইং। চাহপাত চিঙোতাসকল কি কৰি আছিল? দ্য টি প্লাকাৰ্ছ ৱেয়াৰ প্লাকিং নিউলি স্প্ৰাউটেড টি লিভছ। নতুনকৈ গজা পাতবোৰ ছিঙিছিল। কুৱেশ্যন নম্বৰ 28, হোৱাট ইজ দ্য পিৰিয়ড অফ নিউলি স্প্ৰাউটিং টি লিভছ। মে টু জুলাই। আকৌ কুৱেশ্যন হ'ব এইটোৰ ওপৰতে। 29, হোৱাট ইজ দ্য ছেকেণ্ড ফ্লাছ অফ টি লিভছ। মে টু জুলাই। কুৱেশ্যন নম্বৰ 30, নেম দ্য ৰিলে জংচন হোয়াৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ গট অফ। এনচাৰ কি? মৰিয়ানী জংচন। কুৱেশ্যন নম্বৰ 31, হোৱাট ৱাজ এ মেগনিফিচেণ্ট ভিউ। এটা মনোৰম দৃশ্য কি আছিল?
Answer কি, a magnificent view was against the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. Dwarfing the tiny tea bush plants were tall sturdy shade trees, and amidst the orderly rows of bushes busily moved doe-like figures. Question number 32. What is the science legend about discovery of tea? মানে চা আবিষ্কারের বিষয়ে চীনৰ কাহিনীটো কি? Answer: the Chinese emperor who always boiled water before drinking it. One day a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. Question number 33. What is the Indian legend about the discovery of tea? Answer: Bodhidharma was an ancient Buddhist ascetic. Cut off his eyelids because he felt sleepy during meditations. 20 plants grew out of the eyelids. The leaves of these plants, when put in hot water and drank, vanished sleep. ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনিতে সমাপ্ত কৰিছোঁ। তোমালোকে টি ফৰম আছামৰ যিখিনি দুটা ভিডিঅ'ত কুৱেশ্যন আনচাৰ দিয়া হৈছে ভালকৈ পঢ়িবা। ইয়াৰ ভিতৰৰ পৰা 100% যিকেইটা কুৱেশ্যন আহে কমন পাই যাবা। ধন্যবাদ।